আচলতে এইবিলাক টপিকৰ ওপৰত তোমাৰ ভিডিঅ' বনাবলৈ ইচ্ছা নাযায়, কিন্তু কিছুমান মানুহৰ কাৰণে ভিডিঅ'টো বনাব লগা হৈ গ'ল আচলতে। কাৰণ কৈছে ইয়াতে লিখি দিছে শুকুৰবাৰে ঘোষণা হ'ব পাৰে এইচএছৰ ফলাফল। জাষ্ট এইটো হ'ব পাৰে, ফাইনেল নহয়, হ'ব পাৰে। জাষ্ট এইটো এটা নিউজত দেখুৱাইছে, জাষ্ট কি ইউটিউব একেবাৰে উখল মাখল লগাই দিছে শুক্ৰবাৰে মানে আজিৰ দিনটোত ৰিজাল্ট দিবই। কিন্তু এইটো একেবাৰে মিছা কথা একেবাৰে, মানে কোনো ধৰণৰ ইয়াতে পষ্ট কৰাও নাই টুইটত, আৰু কোনো ধৰণৰ ৰিজাল্টৰ কথা ইয়াতে বাতৰিকাকতত প্ৰকাশ পোৱাও নাই। জাষ্ট এটা নিউজত পাব্লিছ হৈছে যে শুকুৰবাৰে ঘোষণা হ'ব পাৰে এছএছ, কিন্তু ইয়াতে কোৱা নাই, কনফাৰ্ম কোৱা নাই যে শুকুৰবাৰে ৰিজাল্ট 10টা বজাত ৰিজাল্ট দিব বা এনেকুৱা ধৰণৰ কোনো কথা। কিন্তু সেইটো একেবাৰে ইউটিউবত, ফেচবুকত, একেবাৰে হোৱাটছআপ ষ্টেটাছত এনেকৈ মানুহে লগাই আছে মানে ৰিজাল্ট অলৰেডি দি দিছেই। এনেকুৱা মানে এটা পৰিস্থিতি আহিছে। লাষ্টত ভাবিলোঁ নাই, মই এটা ভিডিঅ'কে বনাই দিওঁ, কাৰণ বহুতে ভিডিঅ' বনাই মানে ভিউজ লৈ আছে। ৰিজাল্ট দিব আজি, এনেকৈ ৰিজাল্ট চেক কৰিব লাগিব, তেনেকৈ ৰিজাল্ট চেক কৰিব লাগিব। আজি মই মানে মোৰ হিচাপত কৈ আছোঁ, আপোনালোকৰ ৰিজাল্টটো কেতিয়া দিব। ৰিজাল্টটো আপোনাৰ 27 এপ্ৰিল দিয়া চান্স আছে। আৰু কেনেকৈ চেক কৰিব লাগে এইটো আজিকালি মোবাইলত সকলোৱে জানে, গুগলত মাৰিলে আহি যায়, বা এনেকুৱা এপছ আপুনি ডাউনলোড কৰিব পাৰে। জাষ্ট তাৰ কাৰণে মই আৰু ক'ব নাযাওঁ। আমি যদিও সঁচা কথা কওঁ, আমাৰ কথা কোনো মানে যিবিলাকে মানে এইটো ভিডিঅ'ত চাই থাকে আমাৰ কথা বিশ্বাস নকৰিব, কাৰণ ইহঁতৰ ছাবস্ক্ৰাইবাৰ কম। ইহঁতে যিটো ডাঙৰ যিটো ইউটিউবাৰ আছে সিহঁতে সঁচা কথা কয়, সিহঁতৰ ভিডিঅ'বিলাকে চাই, সিহঁতক ছাবস্ক্ৰাইব কৰে, আমাক ছাবস্ক্ৰাইব কৰিব নালাগে। ঠিক আছে, ছাবস্ক্ৰাইব আপোনালোকে আমাক কৰিব নালাগে, যিহেতু আমি সঁচা নিউজ দিওঁ। ধন্যবাদ, আজিৰ কাৰণে এইখিনিয়ে।